হেপাহৰ বিহুটিলৈ মাজত আৰু মাত্ৰ কেইটামান দিন ইতিমধ্যে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হেপাহৰ বিহুটিক আদৰিবৰ বাবে ব্যাপক প্ৰস্তুতি তুংগত কৰি তুলিছে। এই মুহূৰ্তত মই আহি উপস্থিত হৈছোঁ সেই মৰাণৰ সমীপৰ নাহৰণি সোণোৱাল গাঁৱত। আজি আমি দেখুৱাব বিচাৰিছোঁ যিহেতু সোণোৱাল বসতি প্ৰধান এই গাঁওখনত এনেধৰণে তেওঁলোকৰ যিখন সোণোৱালী বিহুৱান, সেই বিহুৱানখন তেওঁলোকে বৰ ব্যস্ত হৈ পৰিছে। আমি এই মুহূৰ্তত ND24 দৰ্শকসকলক দেখুৱাই আছোঁ যিহেতু হেপাহৰ বিহুটি সমাগত, তাৰ বাবে শিপিনীয়ে তাঁতশালত এতিয়া মাকুৰ শীত কীৰ্তনীতে ৰজন জনাই তুলিছে সমগ্ৰ গাঁওখন। আৰু আমি কথা পাতিবলৈ চেষ্টা কৰিম বাইদেউ সৈতে। বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ, কেতিয়াৰ পৰা বৈ আছে, কিমানখন বৈছে আপোনাৰ পৰা জানিব বিচাৰিম। মই ফাগুনৰ প্ৰথম সপ্তাহটোৰ পৰাই লগাইছোঁ। তাৰপিছতে ইয়াত মই 16খন কছাৰী গামোচা লগোৱা হৈছে। বিহু বুলি ক'লে গাঁওখনৰ পৰিৱেশটো কেনেকুৱা হয়? পুৰা উখল মাখল আৰু এতিয়া বিহু বুলি ক'লে চাৰিওফালে ঢোলৰ গিৰণি, পেপাৰ মাত, ঢোলৰ মাত চবফালে মানে মুখৰিত হৈ আছে। সৰু কণ কণ ল'ৰা ছোৱালীবোৰে মানে বিহু শিকি আছে। ধৰক গাভৰুহঁতেও পথাৰত বিহু মাৰি আছে, শিকি আছে, এতিয়া প্ৰস্তুতি চলাই আছে। আৰু কি কি যা যোগাৰ কি চলিছে বিহুৰ? মদ বনোৱা হৈছে, চিৰা, সান্দহ, কোমল চাউল, লাৰু চব বনোৱা হৈছে। তেনেকৈ যোগাৰ কৰি থকা হৈছে। আৰু যিহেতু অসমীয়া এটা পৰম্পৰা আছে, বিহুৰ সময়ত আপোনজনক অথবা জ্যেষ্ঠজনক চৰণ চুই সেৱা কৰি এখন বিহুৱান উপহাৰ দিয়ে, আপোনালোকৰ কেনেকুৱা ধৰণৰ পৰম্পৰা আছে? এই সোণোৱাল কছাৰী গামোচাখনে যেনেকে বৈ আছো তেনেকে আমি মানে জ্যেষ্ঠজনক সেৱা জনাই আৰু আপোনজনক এখন উপহাৰ দিম আৰু গৰু বিহুৰ দিনা। গাঁওখনৰ প্ৰতি ঘৰে তেনেকুৱা কৰে? গাঁওখনৰ প্ৰতি ঘৰে তেনেকুৱা কৰে। হয়, ধন্যবাদ জনাইছোঁ। পুনৰ সামগ্ৰিকভাৱে যি পৰিৱেশ, সেই পৰিৱেশটো দেখুৱাইছোঁ। এইফালে তাঁতশালত ব্যস্ত হৈছে শিপিনীসকল, তেওঁলোকে সোণোৱাল যি বিহুৱান, সেই বিহুৱান পোৱাত ব্যস্ত হৈছে। আনহাতে যুৱতীসকলো ব্যস্ত হৈছে, তেওঁলোকে তাঁতশালত সহায় সহযোগ কৰিছে। এনেধৰণে তেওঁলোকৰ যিটো পৰম্পৰা বা সেই পৰম্পৰা এই গাঁওখনে আজিও বজাই ৰাখিছে। আমি সামগ্ৰিকভাৱে যি পৰিৱেশ, সেই পৰিৱেশটো দেখুৱাইছোঁ আৰু যুৱতীসকলৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম। মই তোমাৰ ওচৰলৈ আহিছোঁ, বিহুৰ পৰিৱেশ কেনেকুৱা হয় গাঁওখনত? যথেষ্টখিনি উখল মাখলে হয়। এতিয়া আমাৰ গাভৰু ছোৱালীখিনি যিহেতু জেং বিহু মাৰে, তাহাঁতি এতিয়া প্ৰস্তুতি চলাই আছে। ডেকাবোৰে হুঁচৰি মাৰে, সেইবোৰে প্ৰস্তুতি চলাই আছে। আৰু তেনেকৈ আৰু কোমল চাউল, সাদহ, ধৰি লওক পিঠা আদিকে ধৰি সেইবোৰৰ কাৰণে প্ৰস্তুতি কৰা হৈছে, যোগাৰ কৰা হৈছে। আৰু বিহু যিহেতু তোমাৰ গাঁওখনৰ পৰিৱেশটো এটা খুব সুকীয়া হয়, বিশেষকৈ গ্ৰামাঞ্চলত। তো বিহু এফাকি যদি হৈ যায়, বিহু বুলি ক'লে যিহেতু সমাগত বিহু, আমি সোণোৱাল কছাৰী বিহু শুনি কছাৰী কছাৰী সোণোৱাল কছাৰী, কছাৰী কছাৰী সোণোৱাল কছাৰী, অ মোৰ সোণাই ঐ শদিয়াত পাতি লওঁ, শদিয়াত পাতি লওঁ থান, পূজাৰিবলৈকে জুৰীয়া গাহৰি, পূজাৰিবলৈকে জুৰীয়া গাহৰি, অ মোৰ সোণাই ঐ আৰু লাগি তামোল, আৰু লাগি তামোল পাণ। যিহেতু আমি দেখিছোঁ বিহুৰ, মই তোমাৰ ওচৰলৈ আহিছোঁ, যিহেতু বিহুৰ প্ৰস্তুতি চলিছে, তাৰ সমান্তৰালকৈ তাঁতশালত গামোচা বোৱা হৈছে, সোণোৱাল গামোচা কাৰ কাৰলৈ বোৱা হৈছে? এবাৰ ঘৰত গৃহত জনালে বিহু বুলি অতিথি আহিব, তালৈ বুলি চেনাইলে বুলি গৈছোঁ। হয়, ধন্যবাদ জনাইছোঁ। আৰু মই দেখুৱাইছোঁ এনেধৰণে গাঁৱৰ জীয়ৰী বোৱাৰী সকলোৱে তাঁতশালত তেওঁলোকে ব্যস্ত হৈ পৰিছে। এনেধৰণে তেওঁলোকৰ যি মাকুৰ শীত কীৰ্তনী এতিয়া সমগ্ৰ গাঁওখন ৰজন জনাই তুলিছে। আৰু মই আৰু এগৰাকী বাইদেউ আছে, মই কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ, আপোনালোকৰ বিহুৰ পৰিৱেশ কেনেকুৱা হয় গাঁওখনৰ? পৰিৱেশ ভালে, উলহ মালহে চবে, ডেকা বুঢ়া জীয়ৰী বোৱাৰী সকলো। এতিয়া মুহুৰা বাতি আছে? মুহুৰা বাতি আছোঁ। কি কি যা যোগাৰ কৰিছে ঘৰত? মদ, কোমল চাউল, চিৰা, সান্দহ, পিঠা চবে আৰু দি আছে বিহুত। হয়, ধন্যবাদ জনাইছোঁ। আচলতে সমগ্ৰ ৰাজ্যৰ লগতে মৰাণৰ সমীপৰ নাহৰণি সোণোৱাল গাঁৱতো এতিয়া এনেধৰণে যি সোণোৱাল
জীয়ৰী বোৱাৰীসকলে তেওঁলোকে তাঁতশালত ব্যস্ত হৈ পৰিছে। দেখা গৈছে যে সমাগত হেঁপাহৰ বিহুটোলৈ মাজত আৰু মাত্ৰ কেইটামান দিন, আৰু এনেধৰণে সমগ্ৰ ৰাজ্যৰ লগতে এই গাঁওখনটো এতিয়া তেওঁলোকে তাঁতশালত ব্যস্ত হৈ পৰিছে তেওঁলোকৰ বিহু আনবোৱাত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।